এসএস ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাছ 10 জেনাৰেল মেথছৰ এক্সাৰসাইজ 3.1 কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি অলৰেডি বাকি দুটা চেপ্টাৰ আমি ডিসকাস কৰিছিলো আৰু এইখিনি ভিডিও আমি আপলোড কৰিছিলো। আশা কৰিছো তোমালোকে বুজি পাইছা আৰু ভিডিওখিনি চাইছা। আজি আমি এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চন নম্বৰ 1 ডিসকাস কৰিম, য'ত এক্সাৰসাইজ 3.1 ত কি আছে, আচলতে এই চেপ্টাৰত আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোড়, পেয়ার অফ লিনিয়ার ইকুয়েশন বুলি কোৱা হয়। এতিয়া এই কোৱেশ্চন নম্বৰ 1 কৰিবলৈ যোৱাৰ আগত আমি ৰৈখিক সমীকৰণ যি আছে ইয়াতে, এই ৰৈখিক সমীকৰণৰ বিষয়ে আমি অলপ আলোচনা কৰি লওঁ, তাৰপিছত আমি কোৱেশ্চন নম্বৰ 1 ডিসকাস কৰিম। হ'বনে বাৰু? কি কৈছে ইয়াতে আমাৰ এক্সাৰসাইজ 3.1 ৰ পৰা যিমানখিনি এক্সাৰসাইজ আহিব এই চেপ্টাৰত, চেপ্টাৰ নম্বৰ 3 ত আমাৰ কি আছে, দুটা চলকত ৰৈখিক সমীকৰণৰ জোড়। এতিয়া আমি চেপ্টাৰ 2 আমি চেপ্টাৰ 2 কি কি আইছিলো, চলক মানে কি কয়, চলক মানে কাক কয় আমি শিকি আইছিলো। ৰৈখিক সমীকৰণ, আমি ৰৈখিক ওকে ৰৈখিক আমি কি পাইছিলো, ৰৈখিক পলিনোমিয়েল বহুপদ পাইছিলো। তাত আমি বহুপদ বুলি কৈছিলো, ইয়াত আমি সমীকৰণ বুলি কৰিম। তোমালোকে ক্লাস 7 ৰ পৰাই এনে ধৰণৰ কোৱেশ্চনবোৰ আচলতে কৰি আহিছা, যদিও ইয়াত আমি অলপ ডিটেইলছত আলোচনা কৰিম। চলক মানে কাক কয় তোমালোকে জানাই, হয়নে? ইংৰাজী বৰ্ণমালাৰ এৰ পৰা জেডলৈকে যদি আমি এই বৰ্ণবোৰক ব্যৱহাৰ কৰো, যাৰ মান যিকোনো হ'ব পাৰে, যিকোনো মান ল'ব পৰা এই এৰ পৰা জেডলৈকে ইংৰাজী বৰ্ণমালাবোৰ আমি যদি ব্যৱহাৰ কৰো, সেইবিলাক আমি কি বুলি কওঁ, চলক বুলি কোৱা হয়, নহয়নে? যাক ইংৰাজীত আমি কি বুলি কওঁ, ভেৰিয়েবল বুলি কোৱা হয়, হয়নে? ভেৰিয়েবলস, এৰ পৰা জেডলৈকে আমি এইখিনি ভেৰিয়েবলস হিচাপে বা চলক হিচাপে ব্যৱহাৰ কৰো। আৰু আমি চলক ব্যৱহাৰ কৰি চলকৰ লগত কিছুমান ধ্ৰুৱক যেনে সংখ্যাবিলাক আছে 7, 2, 1 বা বাস্তৱ সংখ্যা, যদি আমি বাস্তৱ সংখ্যা বুলি কওঁ, বাস্তৱ সংখ্যাবোৰ যদি আমি চলকবিলাকৰ লগত লগাও, সেইবিলাকক আমি কি বুলি কওঁ, ধ্ৰুৱক বুলি কওঁ, নহয় জানো? এইবিলাকক কি বুলি কয়, ধ্ৰুৱক বুলি কয়। যেনে মই 2x লিখিলো, ইয়াত x টো কি বুজাইছে, এটা চলকক বুজাইছে। x টো কি হয়, এটা চলক, আৰু 2 টো কি হয়, এটা ধ্ৰুৱক, নহয়নে বাৰু? 2 টো কি হয়, এটা ধ্ৰুৱক, কনস্ট্যান্ট। ধ্ৰুৱকক আমি ইংৰাজীত কি বুলি কওঁ, কনস্ট্যান্ট বুলি কওঁ। অৰ্থাৎ ইয়াত 2 সদায় 2 থাকিব, কিন্তু x ৰ মান কি হ'ব পাৰে, চলক হোৱাৰ কাৰণে x ৰ মান যিকোনো হ'ব পাৰে, চলক বিলাকে যিকোনো মান ল'ব পাৰে। ওকে, গতিকে ইয়াত আমি x লিখিলো, x এটা চলক। যেনে মই যদি 2y লিখো, তেন্তে y এটা চলক, 2 এটা ধ্ৰুৱক হয়। আৰু y ৰ লগত 2 পূৰণ হৈ আছে, তাক আমি সহগ বুলি কওঁ। এইখিনি আমি যোৱা ক্লাছত শিকি আহিছো, সহগ বুলি কওঁ। y ৰ সহগ 2, 2 ৰ সহগ y, এইখিনি আমি শিকি আহিছো। লগতে আমি বহুপদ বিলাকক নামাকৰণ কৰিছিলো, কিদৰে এক পদ, দ্বিপদ, ত্ৰিপদ, তাৰপিছত আমি মাত্ৰা হিচাপে আমি মাত্ৰা পঢ়িছিলো, যাক আমি ইংৰাজীত ডিগ্ৰী বুলি কওঁ। ডিগ্ৰী মাত্ৰা হৈছে মই লিখিলো 2x² + 3x + 5। ওকে, এইটো যদি ইকুৱেল টু 0 নহয়, তাৰমানে ই এটা বহুপদ হয়। যদি ইকুৱেল টু 0 মই লিখি নিদিও, তেতিয়া এইটো এটা বহুপদক বুজাব। ওকে, ই এটা ৰাশি, বীজগণিতীয় ৰাশি হয়। মই যদি ইয়াত ইকুৱেল টু 0 লগত কম্পেয়াৰ কৰি দিওঁ, ইকুৱেল টু 0, তেন্তে ই কি হ'ব, বা ইকুৱেল টু 0 বা যিকোনো সংখ্যা হ'ব পাৰে, তাক আমি কি, য'ত ইকুৱেল চিন থাকিব, ওকে, তাক আমি কি বুলি কওঁ, সমীকৰণ বুলি কোৱা হয়। আমি তাক কি বুলি কওঁ, যেতিয়া সমীকৰণ। এতিয়া আমি সমীকৰণৰ বিষয়ে আলোচনা কৰি আছো। যোৱা ক্লাছত আমি যিবিলাক শিকিছিলো, 2x² + 3x + 5, এইটো এটা কি হয়, বহুপদ হয়, নহয়নে? ই এটা বহুপদ, পলিনোমিয়েল হয়। ওকে, বহুপদৰ বিষয়ে আমি আলোচনা কৰি আহিছো। বহুপদ বিলাকত কি হয়, এই বীজগণিতীয় ৰাশি বিলাকত যদি এক চলকৰ ঘাতবোৰ যদি কি হয়, পূৰ্ণ সংখ্যা হয়, তেন্তে তাক আমি বহুপদ বুলি কওঁ। যদি পূৰ্ণ সংখ্যা নহয়, যদি বেলেগ কিবা সংখ্যা আহে, তেতিয়া আমি তাক বহুপদ বুলি ক'ব নোৱাৰো। এইখিনি আমি পঢ়ি আহিছো। বহুপদ বিলাকৰ ইয়াত 3টা পদ আছে, পদৰ সংখ্যা 3টা কাৰণে তাক ত্ৰিপদ বুলি কোৱা হয়। এই বহুপদৰ যি চলক আছে x, এই চলকৰ উচ্চতম ঘাত হৈছে 2, গতিকে তাৰ মাত্ৰা কিমান হ'ব, ইয়াৰ মাত্ৰা হ'ব 2, ডিগ্ৰী কিমান হ'ব, 2। এটা বহুপদ যদি মই লিখো সে 3x⁵ + 4x² + 3, তেন্তে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব, মাত্ৰা হ'ব 5, মাত্ৰা হ'ব 5। 5 নো কি হয়, এই বহুপদটোত থকা যি চলক আছে x, এই চলকৰ আটাইতকৈ ডাঙৰ ঘাত বা উচ্চতম ঘাত, সেই উচ্চতম ঘাতটোকে কি বুলি কোৱা হয়, এই বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়। এটা বহুপদৰ যিমানটা মাত্ৰা থাকিব, যিমান মাত্ৰা থাকিব, সেই মাত্ৰাতকৈ তাত এটা বেছি পদ থাকিব পাৰে। এটা বহুপদৰ মাত্ৰা যদি 5 হয়, তেন্তে তাত থাকিব পৰা পদৰ সংখ্যা কিমান হ'ব, 5 + 1, 5 + 1 = 6। এটা বহুপদত 6টা পদ থাকিব যদি তাৰ মাত্ৰা কিমান হয়, 5।
ম্যাক্সিমাম 6টা পদ থাকিব পাৰে, পদৰ সংখ্যা দুটা হ'ব পাৰে, এটা হ'ব পাৰে। মই যদি এটা বহুপদ লিখো সে 3x to the power 5, ইয়াত পদ এটাই আছে, ইয়াত পদ এটাই আছে, কাৰণ পদ ইয়াত 3 into x to the power 5 হৈ আছে, গতিকে এইটো পদ এটাই বুজাইছে। কেৱল প্লাস আৰু মাইনাসৰ পৰাহে পদৰ সংখ্যা ইফাল ইফাল হয়। সে 3x to the power 5 মই যদি প্লাস 2 লিখো, তেন্তে ইয়াতে এই প্লাস থকাৰ কাৰণে ইয়াতে দুটা পদ আহিব, কিন্তু আমাৰ ইয়াত যদি পূৰণ হৈ থাকে তেতিয়াহ'লে কি হ'ব, এটা পদকে বুজাব। এইখিনি আমি অলৰেডি আলোচনা কৰিছিলো। তো 3x to the power 5 ইয়াত কি হয়, পদ এটাই আছে, কিন্তু ইয়াৰ মাত্ৰা কিমান 5, ইয়াৰ মাত্ৰা কিমান 5। গতিকে ইয়াত এই বহুপদটো থাকিব পৰা ম্যাক্সিমাম পদৰ সংখ্যা কিমান হ'ব পাৰে, 6টা হ'ব পাৰে, কিন্তু ইয়াত পদ আছে কেইটা, এটা। গতিকে মিনিমামটো এটা থাকিবই লাগিব। যদি ম্যাক্সিমাম হয় তেতিয়াহ'লে ম্যাক্সিমাম যিমান মাত্ৰা আছে তাতকৈ 1 বেছি হ'ব পাৰে। এইখিনি আমি অলৰেডি লাষ্ট ক্লাছত আলোচনা কৰিছিলো। লাষ্ট চেপ্টাৰত আমি এইখিনি ডিটেইল ভাৱে আলোচনা কৰিছিলো যে এটা বহুপদৰ মাত্ৰা যদি n হয় তেন্তে সেই বহুপদটোত হ'ব পৰা সৰ্বোচ্চ পদৰ সংখ্যা হ'ব n+1। এইখিনি আমি ডিসকাস কৰিছিলো। লগতে আমি এইখিনিও ডিসকাস কৰিছিলো কি যে এটা বহুপদৰ মাত্ৰা যদি 1 হয়, মাত্ৰা ইকুয়াল যদি 1 হয়, সেই বহুপদটোক আমি কি বুলি কম, ৰৈখিক বহুপদ বুলি কম। আমি ৰৈখিক বুলি কম। ৰৈখিক মানে কি বুজি পোৱা, যিবিলাক চলক ব্যৱহাৰ হ'ব তাত এটা চলকৰ হ'ব পাৰে, দুটা চলকৰ হ'ব পাৰে। আমি যদি x + y + 2 = 2 লিখো, তেন্তে এই বহুপদটোত কেইটা চলক আছে, দুটা চলক আছে, এটা চলক x, এটা চলক y। ওকে, দুটা চলক আছে, এইটো হল এটা দুটা চলকৰ এটা বহুপদ, য'ত এই চলকৰ যি উচ্চতম ঘাত আছে এই ঘাতবোৰ কিমান হয়, 1। ওকে, ঘাত 1 হোৱাৰ লগে লগে ইয়াক আমি কি বুলি কম, ৰৈখিক বুলি কম। ঘাত যদি 1 হয় মানে মাত্ৰা 1, মাত্ৰা 1 হোৱা বহুপদবিলাকক ৰৈখিক বুলি কোৱা হয়। এটা আমি যেহেতু সমীকৰণ বুলি কৈ আছো, সে মই =0 বুলি কৈ দিলো, গতিকে আমাৰ কাৰণে এইটো কি হ'ব, এটা ৰৈখিক সমীকৰণ হ'ব। মই যদি =0 বুলি লিখি দিও, তেন্তে ই এটা বহুপদ নহয়, ই এটা কি হৈ যাব, সমীকৰণ হৈ যাব, যাক আমি ইংৰাজীত কি বুলি কম, ইকুৱেশ্যন বুলি কম। সমীকৰণক আমি কি বুলি কম, ইকুৱেশ্যন বুলি কম। এইখিনি তোমালোকে কিন্তু ক্লাস 7 ৰ পৰাই পঢ়ি আহিছা। দুটা সংখ্যাৰ যোগফল, মই যদি কওঁ যে দুটা সংখ্যাৰ যোগফল 8, দুটা সংখ্যাৰ যোগফল 8, এটা সংখ্যা দুটা কি কি হ'ব পাৰে, 1 এটা 08 হ'ব পাৰে, বা 1 আৰু 7 হ'ব পাৰে, বা 2 আৰু 6 হ'ব পাৰে, দেন আৰু কি হ'ব পাৰে, 3 আৰু 5 হ'ব পাৰে, দেন 4 আৰু 4 হ'ব পাৰে, দেন 5 আৰু 3 হ'ব পাৰে, দেন 6 আৰু 2 হ'ব পাৰে, দেন 7 আৰু 1 হ'ব পাৰে, দেন 8 আৰু 0 হ'ব পাৰে, বা -1 আৰু 9 হ'ব পাৰে, নহয় জানো। দুটা সংখ্যাৰ যোগফল -1 + 9 কৰিলে কিমান পাম, 8 পাম। এইদৰে কি হ'ব পাৰে, যিকোনো হ'ব পাৰে। গতিকে ইয়াত আমি চাম, এই যে দুটা সংখ্যাৰ যোগফল 8 দেখিলো, এই কথাখিনিক আমি যদি এতিয়া সমীকৰণত লিখো, তেন্তে ইয়াৰ দেখিবলৈ কেনেকুৱা হ'ব, যে দুটা সংখ্যা যদি x আৰু y হয়, আমি দুটা সংখ্যা কোৱাৰ লগে লগে আমি কি কৰিব পাৰো, সংখ্যা দুটাক আমি দুটা চলকৰ দ্বাৰা বুজাব পাৰো। এই যে মই কৈছিলো চলকৰ মান যিকোনো হ'ব পাৰে, এই সংখ্যা দুটাক বুজাবৰ কাৰণে আমি যদি x আৰু y চলক ব্যৱহাৰ কৰো, তেন্তে আমাৰ ইয়াত কথাটো কি বুলি কৈছে, যে সংখ্যা দুটাৰ যোগফল 8। সংখ্যা দুটা কি কি আমি নাজানো, গতিকে আমি তাক কি কৰিলো, দুটা চলকেৰে বুজালো, x আৰু y। এই সংখ্যা দুটাক যোগ কৰিলে কিমান হয় বুলি কৈছে, 8 হয়। এতিয়া এই সংখ্যা দুটাৰ মান কি কি হ'ব পাৰে, x ৰ মান 0 হ'ব পাৰে, তেতিয়া y ৰ মান 8 হ'ব। যদি x ৰ মান 1 হয়, y ৰ মান 7 হ'ব লাগিব, x ৰ মান 2 হলে y ৰ মান 6 হ'ব লাগিব। অৰ্থাৎ এই যে মানবোৰ লিখিছো আমি, এই মানবোৰ যদি আমি x আৰু y ঠাইত বহাই দিও, এই সমীকৰণটো সিদ্ধ হ'ব, মানে স্যাটিসফাই হ'ব। কাৰণ এই মানবোৰ যে আছে, এই মানবিলাক ইয়াত বহাই দিলে কি হ'ব, সদায় 8 পাম, =8 পাম। x ৰ ঠাইত যদি 1 লিখো আৰু y ৰ ঠাইত যদি 7 লিখো, 7 + 1 কৰি কিমান পাম, 8 পাম। ইয়াক কোৱা হয় লেফট হেণ্ড সাইড, LHS বুলি কোৱা হয়। বাওঁ পক্ষ সমান চিহ্নৰ সোঁফালে থকাটো আমি সোঁপক্ষ বুলি কোৱা হয়। বাওঁ পক্ষ আৰু সোঁপক্ষ যদি সমান হয়, x আৰু y যি মানৰ বাবে বাওঁ পক্ষ আৰু সোঁপক্ষৰ মান দুটা সমান হ'ব, তাক আমি সেই মান দুটা কি বুলি কম, এই সমীকৰণটোৰ এটা সমাধান বুলি কম। এই যে মানবোৰ আছে, এইবিলাকক কি বুলি কোৱা হয়, এইবিলাক একো একোটা সমাধান হয়। এইবিলাক একো একোটা কি হয়, সমাধান হয়। সমাধান মানে কি বুজি পাইছা তেতিয়াহ'লে, যে এটা সমীকৰণত যদি x আৰু y দুটা চলক থাকে, তেন্তে সেই সমীকৰণটোত x আৰু y ৰ যি মান বহালে সমীকৰণটোৰ বাওঁ পক্ষ আৰু সোঁপক্ষ সমান হয়, সেই মানটোক আমি কি বুলি কম, x আৰু y ৰ সেই মান দুটাক এই সমীকৰণটোৰ এটা সমাধান বুলি কম।
সমাধান বুলি কোৱাৰ লগে লগে তোমালোকে জানিব লাগিব যে x আৰু y ৰ মানটো তাত যদি বহাও বাওঁ পক্ষ আৰু সোঁ পক্ষ কি হ'ব সদায় সমান হ'ব এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব বা এই এক্সাৰসাইজবোৰ কৰিবলৈ যোৱাৰ আগত আমি এইখিনি কথা আমি জানিব লাগিব এতিয়া মই যে ক'লো যে দুটা সংখ্যাৰ যোগফল 8 বুলি কোৱাৰ লগে লগে তাক আমি কি কৰিলো এই সমীকৰণটোৰ দ্বাৰা বুজালো নহয় জানো এটো কৈছে আমি বীজীয়ভাৱে এটা পৰিস্থিতিটোক আমি কি কৰিলো বীজীয়ভাৱে বুজাইছো যে দুটা সংখ্যা কি হয় আমি নাজানো বীজগণিতীয় ৰাশিত আমি পঢ়িছিলো যে বীজগণিতীয় ৰাশিত আমি কি কৰো চলক ব্যৱহাৰ কৰো এই কোন দুটা সংখ্যা যোগ কৰিলে 8 হয় আমি নাজানো এনেকুৱা বিভিন্ন সংখ্যা থাকিব পাৰে গতিকে কি সংখ্যা হ'ব পাৰে আমি নাজানো কাৰণে আমি কি কৰিলো ইয়াত x আৰু y দুটা চলকৰ ব্যৱহাৰ কৰিলো য'ত x আৰু y বিভিন্ন মান হ'ব পাৰে এতিয়া মই যদি তোমালোকক কোৱেশ্চন হলো যে x + y এই দুটা মান কি হ'ব পাৰে তেন্তে তোমালোকে দেখিলা যে x আৰু y ইয়াত বিভিন্ন মান আছে নহয় নে বাৰু তেতিয়া ইয়াত আমি 0 8 বুলি ক'ব পাৰো নে পাৰো কাৰণ 0 আৰু 8 যদি আমি x ৰ ঠাইত বহাই দিও 0 + 8 = 8 পাম মানে বাম পক্ষ সোঁ পক্ষৰ লগত সমান হ'ব কেতিয়া যদি x ৰ মান 0 হয় আৰু y ৰ মান 8 হয় গতিকে আমি ক'ব পাৰো নে যে 0 8 এই সমীকৰণটোৰ এটা সমাধান হয় yes 0 8 এই সমীকৰণটোৰ এটা সমাধান হয় কাৰণ x আৰু y এই দুটা মান যদি আমি এই সমীকৰণৰ বাম পক্ষত লিখো তাৰ মান সোঁ পক্ষৰ লগত সমান হয় গতিকে আমি গম পালো যে 0 8 ইয়াৰ সমাধান হয় ঠিক তেনেকৈ 1 7 সমাধান হয় 2 6 সমাধান হয় 3 5 4 4 6 2 7 1 8 0 -1 9 বা -2 10 ওকে 2 আমি কি লিখিব পাৰো 10 -2 লিখিব পাৰো 10 ৰ পৰা -2 লিখিলে কিমান পাম আমি 8 পাম x ৰ মান 10 y ৰ মান 2 তেন্তে আমি কি পাম ইয়াতে 8 পাম এইদৰে আমাৰ কি হ'ব বিভিন্ন মান পাব পাৰো গতি আমি ইয়াত এই সমীকৰণটোৰ কেইটা সমাধান আছে বুলি ক'লে আমি কি কওঁ অসীম সংখ্যক সমাধান আছে এই সমীকৰণটোৰ ই আছে অসীম সংখ্যক সমাধান আছে এই সমীকৰণটো কেনেকুৱা সমীকৰণ হয় ইয়াৰ মাত্ৰা 1 হয় গতিকে ইয়াক আমি ৰৈখিক সমীকৰণ বুলি কম ৰৈখিক সমীকৰণ এটা এটা সমীকৰণ হয় সেইকাৰণে আমি তাক কি বুলি কওঁ রৈখিক সমীকরণ কম কিয় কারণ ইয়ার মাত্রা কি হয় 1 হয় ওকে মাত্রা 1 হওয়া সমীকরণ বিলাকক আমি কি বুলি কম রৈখিক সমীকরণ বুলি কম যদি মাত্রা 2 হলেতেন তাক আমি দ্বিঘাত সমীকরণ বুলি কলো হেতেন ইয়াত এটা চলকৰ নহয় ইয়াত আমি দুটা চলকৰ সমীকৰণৰ বিষয়ে আলোচনা কৰি আছো যেতিয়া আমি নেক্সট চ্যাপ্টাৰলৈ যাম হয়তো আমি দ্বিঘাত সমীকৰণৰ বিষয়ে পঢ়িবলৈ পাম এতিয়া আমি ইমানখিনি বুজাৰ পিছত আমি এই যে বলু যে x + y = 8 আৰু বিভিন্ন সমাধান দেখিলো আমি কি ললো এটা সমীকৰণ ললো আমি এটা সমীকৰণ ললো যে x + y = 8 এটা এই সমীকৰণটোৰ এইমাত্ৰ আমি দেখিলো কি যে ইয়াৰ অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে আমি কেনেকৈ গম পালো অসীম সংখ্যক সমাধান আছে কাৰণ আমি ইয়াত চালো যে কোন দুটা মান যোগ কৰিলে আমি কি পাও 8 পাও দুটা সংখ্যা আছে সেই সংখ্যা দুটাক আমি প্লাস কৰিলে কি পাম 8 পাম ইয়াত কৈ দিয়া নাই যে কি সংখ্যা হয় দুটা ধনাত্মক আমাৰ ইয়াত কোনো কোৱা নাই কৈছিলে কি যে দুটা সংখ্যাৰ যোগফল দুটা সংখ্যাৰ যোগফল 8 বা দুটা সংখ্যাৰ সমষ্টি 8 এই কথাটোক আমি বিজীয়ভাৱে কেনেকৈ লিখিলো এই বাক্যটোক আমি বিজীয়ভাৱে এইদৰে লিখিলো যে x + y = 8 ইয়াত x আৰু y কি বুজাইছে দুটা সংখ্যাক বুজাইছে এই সংখ্যা দুটাৰ মান কি হ'ব পাৰে যিকোনো হ'ব পাৰে ইয়াত মততে দুটা সংখ্যা আছে সেই সংখ্যা দুটা যোগ কৰি আমি কিমান পাব লাগে 8 পাব লাগে গতিকে x আৰু y ৰ মান কি হ'ব পাৰে যিকোনো হ'ব পাৰে সেইকাৰণে আমি কি কলো x আৰু y চলক বুলি কলো যে চলক বিলাকৰ মান কি হ'ব পাৰে বিভিন্ন হ'ব পাৰে যিকোনো মান ল'ব পৰা হয় গতিকে ইয়াতে আমাৰ কি পালো যে দুটা সংখ্যা 0 আৰু 8 হলে 8 হ'ব 1 + 7 হলে 8 হয় 2 + 6 হলে 8 হয় এইদৰে আমি কি দেখিলো অসীম সংখ্যক সমাধান আছে সমাধান মানে কি মাত্ৰ কলো যে x আৰু y ৰ এনেকুৱা কি মান আছে যি মানৰ কাৰণে বাম পক্ষ আৰু সোঁ পক্ষ দুটা সমান হয় x আৰু y ৰ যি মানে এই সমীকৰণটো সিদ্ধ কৰে বা স্যাটিসফাই কৰে এই সমীকৰণটো সিদ্ধ কৰা মানে হৈছে যে x আৰু y ৰ মানটো বাম পক্ষত বহাই দিয়াৰ লগে লগে বাম পক্ষৰ মান আৰু সোঁ পক্ষৰ মান কি হ'ব লাগিব সমান সমান হ'ব লাগিব যদি সমান সমান হয় তেন্তে সেই x আৰু y ৰ মান দুটাক আমি কি বুলি কম সলিউশন বা সমাধান বুলি কম কি বুলি কম সমাধান যাক ইংৰাজীত কি বুলি কম সলিউশন বুলি কম
সলিউশন কেইটা হয় ইয়াৰ অসীম সংখ্যক সমাধান আছে মানে ইনফাইনাইট নাম্বার অফ সলিউশন আছে কিয় কারণ x আর y যিকোনো মান বহাব পাৰো কিন্তু আমাক যদি কোলে হয় যে দুটা স্বাভাবিক সংখ্যা যদি কোয়া হাতে তেন্তে মানবিলাক কি হলে হয় লিমিটেড হলে হয় দুটা স্বাভাবিক সংখ্যাৰ যোগফল 8 হয় বুলি কোৱাৰ লগে লগে স্বাভাবিক সংখ্যা বুলি কলে 17 হ'ব 26 হ'ব দেন 35 হ'ব দেন কি আহিব 4 আৰু 4 আহিব দেন 5 আৰু 3 আহিব দেন 6 আৰু 2 আহিব দেন 7 আৰু 1 আহিব আৰু 170 ইয়াত লিখিলোই গতিকে 17 আৰু লিখা দৰকাৰ নাই একেটাৰ বাহিৰে আৰু বেলেগ সমাধান আহিলে হয় নে একেটাৰ বাহিৰে সম্ভৱ বেলেগ আৰু সমাধান নাই কিয় কাৰণ আমাক ইয়াত কৈ দিলে দুটা স্বাভাবিক সংখ্যাক যোগ কৰিব লাগিব অৰ্থাৎ আমি যদি 0 আৰু 8 লওঁ 0 টো স্বাভাবিক সংখ্যা নহয় গতিকে 0 আৰু 8 আহিব নোৱাৰে কাৰণ আমাৰ ইয়াত সংখ্যাবিলাক কি হয় বুলি কৈছে স্বাভাবিক সংখ্যা হয় বুলি কৈছে গতিকে স্বাভাবিক সংখ্যা হোৱাৰ লগে লগে আমাৰ সমাধান কি হয় এইখিনিহে আহিলহেঁতেন কিন্তু যেহেতু আমাৰ ইয়াত কৈছে যে সংখ্যা দুটা সংখ্যাৰ যোগফল তেন্তে ইয়াত যিকোনো সংখ্যা হ'ব পাৰে ইয়াত কি হ'ব পাৰে 0 আৰু 8 হ'ব পাৰে -1 আৰু কি হ'ব পাৰে 9 হ'ব পাৰে বা 9 আৰু ইয়াত -1 হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে সেই দুটা যোগ কৰিলে কেৱল মাত্ৰ আমি কি পাব লাগিব 8 পাব লাগিব তে এই সমীকৰণটো কি হয় অসীম সংখ্যক সমাধান আছে কি দেখি পাইছানে यस এখানে কি আছে অসীম সংখ্যক সমাধান আছে গতিকে আমি কি গম পালো যে এটা রৈখিক সমীকৰণৰ এটা যদি সমীকৰণ থাকে এই সমীকৰণটো কি আছে অসীম সংখ্যক সমাধান আছে এটা রৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে এটা মই যদি লিখো 2x plus y is equal to 8 তেন্তে এই কথাটো আৰু এই কথাটো একে হয়নে নহয় এই সমীকৰণটো আৰু এই সমীকৰণটো বেলেগ বেলেগ ইয়াত কি কৈছে এটা সংখ্যাৰ দুগুণ আৰু আন এটা সংখ্যা ইয়াত y আছে নহয় জানো এটা সংখ্যাৰ লগত 2 পূৰণ কৰিছে তারপর আকৌ আন এটা সংখ্যাৰ y যোগ হৈছে তাৰ পিছত আমি যোগফল কিমান পালো 8 পালো গতি ইয়াৰো কি হ'ব ইয়াৰো ই এটা সমীকৰণ হয় গতি ইয়াৰো কি থাকিব অসীম সংখ্যক সমাধান থাকিব এই দুটা সমীকৰণ আছে যিকোনো এটা রৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে এই সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব এই সমীকৰণটোৰো অসীম সংখ্যক সমাধান থাকিব এতিয়া যদি আমি কওঁ যে এই সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে এইবিলাক সমাধান পালো ইয়াতে এনেকুৱা গৈ থাকিব এই সমীকৰণটোত কি কি হ'ব পাৰে বাৰু x ৰ মান যদি আমি ইয়াত 1 লিখো আৰু y ৰ মান যদি আমি 6 লিখো তেন্তে আমি কি পাম x ৰ মান 1 আৰু y ৰ মান 6 যদি লিখো তেন্তে আমি ইয়াত কি পাম 2 * 1 + 6 = 8 পাম নে পাম গতিকে x = 1 আৰু y = 6 তাৰ মানে কি আহিব 1,6 এটো ইয়াৰ সমাধান হয় নে হয় 1,6 ইয়াৰ সমাধান হয় এতিয়া আৰু কি লিখিব পাৰো ইয়াতে আমি যদি সমাধান বুলি কৰো 2 * 2 + 4 লিখিব পাৰো নে 2 * 2 + 4 এটা আমি ইয়াত কি পাম সমাধান y x ৰ মান কিমান হ'ল 2 হ'ল আৰু y ৰ মান কিমান হ'ল 4 হ'ল x ৰ মান 2 আৰু y ৰ মান 4 দিলেও ইয়াৰ এটা সমাধান হ'ব এই সমীকৰণটোৰ সমাধান কি আছে 1624 দেন আমি ইয়াত কি লিখিব পাৰো 3 লিখিব পাৰো তো 2 আহিব 3 2 6 6 + 2 8 আহিব দেন আৰু কি লিখিব পাৰো 0 আৰু 8 লিখিব পাৰো নে পাৰো ইয়াত x ৰ মান 0 হৈ গ'ল y ৰ মান 8 হৈ গ'ল তেন্তে 0 8 পালো নহয় নে 0 8 ইয়াৰ এটা সমাধান হয় নে হয় x + y = 8 ৰ এটা সমাধান হয় নে 0 8 আমি এই গোটেইখিনি সমাধান যদি মুছি দিও আমি ইয়াত কি লিখি পালো ইয়াত বিভিন্ন সমাধান আছে ইয়াত অসীম সংখ্যক সমাধান আছে তাৰে এটা হৈছে কিমান 0,8 0,8 টো কাৰ সমাধান হয় 0,8 টো এই সমীকৰণটোৰ এটা সমাধান হয় আৰু 0,8 এই সমীকৰণটোৰ এটা সমাধান হয় নহয় নে বাৰু আমি কি দেখিলো যে x + y = 8 এটো কি বুজাইছে রৈখিক সমীকরণ হয় রৈখিক সমীকরণ মানে ই একচুয়ালি এটা সরল রেখাক বুঝাবো ই এটা কি বুঝাবো সরল রেখাক বুঝাবো যদি আমি এই সমীকৰণটো যদি আমি গ্রাফিক্যালি বুঝাও জ্যামিতিক ভাবে যদি প্রদর্শন কৰো তেন্তে গ্রাফত বহালে আমি কি পাম এটা সরল রেখা পাম x + y প্রত্যেকটো রৈখিক সমীকরণে মনত ৰাখিবা প্রত্যেকটো রৈখিক সমীকরণে কি বুঝায় একোটা সরল রেখাক বুঝায় প্রত্যেকটো রৈখিক সমীকরণে একোটা সরল রেখাক বুঝায় আৰু ইয়াত আমাৰ দুটা সমীকৰণ আছে দুটা রৈখিক সমীকৰণ আছে দুটা চলকত এই দুটা রৈখিক সমীকৰণে কি বুজাব দুটা ভিন্ন সরল রেখাক বুজাব আৰু আমি দেখিবলৈ পালো কি যে 0,8 অৰ্থাৎ x ৰ মান 0 আৰু y ৰ মান 8 এই দুইটা দুইটাই সমীকৰণে কি হয় একোটা সমাধান হয় 16
এইটো আমি সমীকৰণ 1 বুলি ধৰি লওঁ আমি ইকুৱেশ্যন কি বুলি লিখো ইয়াতে ইকুৱেশ্যন ইয়াত ওপৰত এনেকৈ লিখা হয় ইকুৱেশ্যন 1 এইটো ইকুৱেশ্যন 2 হয় এইটো ইকুৱেশ্যন কিমান হয় ইকুৱেশ্যন 1 হয় ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 আমাৰ হাতত দুটা ইকুৱেশ্যন বা দুটা সমীকৰণ আছে সমীকৰণ 1 আৰু সমীকৰণ 2 16 ইকুৱেশ্যন 2 ৰ সমাধান হয় 16 সমীকৰণ 2 ৰ সমাধান হয় সমাধান কিয় হয় কাৰণ x আৰু y ৰ মান যেতিয়া আমি 1 আৰু 6 এৰে বহাও তেন্তে আমি বাও পক্ষ আৰু সোঁ পক্ষ সমান সমান পাও এটা মই যদি কোৱেশ্চন হদু 16 সমীকৰণ 1 ৰ সমাধান হয়নে বুজি কোৱাৰ লগে লগে তোমালোকে কি চেক কৰিব লাগিব যে যে সমীকৰণটো যি x আৰু y আছে সেই x আৰু y ঠাইত আমি যদি 1 আৰু 6 বহাই দিও তেন্তে দুই পক্ষ সমান হ'ব নেকি বাও পক্ষ আৰু সোঁ পক্ষ সমান হ'ব নেকি x ৰ ঠাইত 1 লিখি দিয়া 1 প্লাস y ৰ মান 6 আছে 6 লিখি দিলো এটো 1 প্লাস 6 কৰি কিমান পালো 7 আমাৰ সোঁ পক্ষত কিমান আছে 8 বাও পক্ষ সোঁ পক্ষ সমান নহয় বাও পক্ষ আৰু সোঁ পক্ষ কি নহয় সমান নহয় যদি সমান নহয় তাৰ মানে 1 আৰু 6 কি হয় সমীকৰণ 1 ৰ এটা সমাধান নহয় 16 সমীকৰণ 2 ৰ সমাধান হয় কিন্তু সমীকৰণ 1 ৰ সমাধান নহয় ঠিক তেনেকৈ 24 কি হয় সমীকৰণ 2 ৰ সমাধান হয় কিন্তু সমীকৰণ 1 ৰ সমাধান নহয় এইখিনি আমি গম পালো যে সমাধান হয় নে নহয় আমি চেক কৰিবলৈ যদি আমাৰ পৰীক্ষাত আহে তেন্তে আমি ক'ব পাৰিম যে এইটো সমাধান হয় নে নহয় যদি আমি লক্ষ্য কৰো 0 আৰু 8 তেন্তে সচোন বাৰু 0 আৰু 8 টো কি হৈ আছে 0 আৰু 8 টো সমীকৰণ 1 ৰো সমাধান হয় আৰু সমীকৰণ 2 ৰো সমাধান হয় সমীকৰণ 1 ৰো সমাধান হয় আৰু সমীকৰণ 2 ৰো সমাধান হয় সমীকৰণ 1 এ এটা সৰল ৰেখা বুজাইছে আৰু সমীকৰণ 2 এ এটা কি বুজাব সৰল ৰেখা বুজাব গতি এই সৰল ৰেখা দুটাই যেতিয়া এটা বিন্দুত ছেদ কৰিব সেই বিন্দুটো হৈছে কি হেতৰ উভয় সমীকৰণৰ সমাধান এই বিন্দুটো হ'ব আমাৰ 0 আৰু 8 সাপোজ ধৰি লৈছে এই বিন্দুটো কিমান হয় 0 আৰু 8 হয় কাৰণ এই বিন্দুটো কি আছে এই বিন্দুটো দুইটা ৰেখাতে আছে 0 আৰু এই বিন্দুটো দুইটা ৰেখাতে আছে তাৰ মানে এই সমীকৰণটো সমীকৰণ 1 ৰো কি হয় এটা সমাধান হয় সমীকৰণ 2 ৰো এটা সমাধান হয় তাৰ মানে এই সমাধান কি হয় দুইটা সমীকৰণৰে হয় ও আশা কৰিলো বুজি পাইছা এই সমীকৰণ যদি এই সমাধানটো যদি দুইটা সমীকৰণৰে হয় তাৰ মানে এই বিন্দুটো কি হ'ব দুইটাই সৰল ৰেখা ইটো ইটোক ছেদ কৰিব ওকে এই পয়েন্টটো যেটো পয়েন্টটো দুইটা কি হয় দুইটা সমীকৰণৰে সমাধান হয় সেই পয়েন্টটো কি হ'ব দুইটা সৰল ৰেখাই ইন্টারসেক্ট কৰিব ইটোৱে আনটোক ছেদ কৰিব যি বিন্দুত ছেদ কৰে সেই বিন্দুটোৱে হয় কি হেতৰ একোটা সমাধান আৰু আমি যে কৈছিলো 1624 3208 এগুলা কি হয় সমীকৰণটোৰ একোটা সমাধান হয় তাৰ মানে এবিলাকে কি বুজাইছে এবিলাকে বুজাইছে কি যে আমি যদি এই বিন্দুবোৰ বহাই দিও 16 আমি যদি গ্ৰাফত লিখো 16 তোমালোকে গ্ৰাফ সৰু পৰা ব্যৱহাৰ কৰি আহিছাই আমি এটো দেখি পাইছানে তোমালোকে এখিনি यस আমি ইয়াক মূল বিন্দুৰ কেন্দ্ৰ বুলি ধৰি লওঁ যত আমি অৰিজিন ওৰে লিখো জেনেৰেলি ইয়াক আমি x লিখো ইয়াত আমি x ড্যাশ লিখো ওপৰৰ ফালে y লিখো তলৰ ফালে আমি y ড্যাশ লিখো ওকে সৰি এই বিন্দু যত লগ লাগিছে এই বিন্দুটোৰ মান কি হ'ব 0 0 x অক্ষ ইয়াক y অক্ষ বুলি কোৱা হয় এটো হৈছে কি x অক্ষ আমি ইয়াক এক্সিস বুলি কওঁ x অক্ষ তোমাকে হয় ক্লাস 9 ত পঢ়ি আইছা এখিনি x অক্ষ আৰু এটো কি বুলি কোৱা হয় y অক্ষ বুলি কোৱা হয় ইংৰাজীত এক্সিস বুলি কোৱা হয় অক্ষটো কি বুলি কয় এক্সিস বুলি কোৱা হয় যেতিয়া x আৰু y এক্সিস দুটা একলগে কম তেতিয়া তাক কি বুলি কোৱা হয় এক্সিস বুলি কোৱা হয় প্লুৰেল ফৰ্ম এক্সিসৰ বহুপদ কি হয় এক্সিস বুলি কোৱা হয় এক্সিস বুলি কলে আমি x আৰু y এক্সিস বুলি কম x and y এক্সিস মানে x অক্ষ আৰু y অক্ষ দুটাকে বুজাইছে এনে সিঙ্গলি যদি কও সিঙ্গল টার্মত কি আহিব এক্সিস x অক্ষ y অক্ষ আৰু x অক্ষৰ এইবিলাকক কোৱা হয় স্থানাঙ্ক এইবিলাকক কি বুলি কোৱা হয় স্থানাঙ্ক তোমালোকে এইবিলাক ক্লাস 9 ত শিকি আইছা নহয় জানো এইবিলাকক আমি কওঁ স্থানাঙ্ক এটা x স্থানাঙ্ক থাকিব আৰু ইয়াক কোৱা হ'ব y স্থানাঙ্ক এটো x স্থানাঙ্ক আৰু এটো হ'ব কি y স্থানাঙ্ক x স্থানাঙ্ক মানে x ৰ মানটো বুজায় আৰু y স্থানাঙ্ক y ৰ মানটো বুজায় ওকে মূল যেটো আমি পাইছো কেন্দ্র সেই কেন্দ্ৰৰ কি হয় x স্থানাঙ্ক আৰু y স্থানাঙ্ক সদায় 0 0 হয় এখিনি তোমালোকে শিকি আইছা 0 পৰা আমি ইয়াত যদি 1 লিখো তে ঠিক নেবে একে দূৰত্বত আমাৰ ইয়াত 1 থাকিব তাৰ মানে এই বিন্দুটোত x অক্ষৰ মান 1 হয়
তার একে সমান দূরত্বত কি হ'ব -1 থাকিব ইয়াত -2 থাকিব ইয়াত সমান দূরত্বত কি থাকিব 2 থাকিব মূল যি কেন্দ্র আছে অরিজিন যাক আমি কওঁ তাৰ সদায় x স্থানাঙ্ক আৰু y স্থানাঙ্ক কি হয় 0 0 হয় ইয়াৰ ওপৰৰ ফালে গলে আমি কি পাম 2 পাম ঠিক তেনেকৈ ইয়াৰ বাওঁ তলৰ ফালে আহিলে আমি কি পাম নেগেটিভ নাম্বাৰ পাম এইবিলাক আসলতে একো একোটা কি বুজাইছে একো একোটা নাম্বাৰ লাইন বা কি বুলি তোমালোকে পঢ়িছিলা নাম্বাৰ লাইনক আমি তোমালোকে সৰু প্ৰায় নাম্বাৰ লাইন বিলাক তোমালোকে লিখি আহিছা নহয় জানো সংখ্যা ৰেখা যাক কোৱা হয় যে আমি ইয়াত যদি 0 লিখো 0 ৰ সোঁফালে পজিটিভ নাম্বাৰবোৰ থাকে 0 ৰ বাওঁফালে কি হয় নেগেটিভ নাম্বাৰবোৰ থাকে এইবিলাক কি হয় একো একোটা বাস্তৱ সংখ্যাৰ সংখ্যা ৰেখা এইবিলাকে আসলতে কি বুজাইছে দুটা সংখ্যা ৰেখা বুজাইছে ইয়াত সংখ্যা ৰেখা দুটাটোৰ মান কি হয় 0 0 দুইটা কি হৈছে 0 0 আহিছে এটি এইটো এটা সংখ্যা ৰেখা আৰু এইটো এটা সংখ্যা ৰেখা এই দুইটা সংখ্যা ৰেখাই যি বিন্দু ছেদ কৰিছে তাক আমি মূল বিন্দু বা কেন্দ্ৰ বুলি কোৱা হয় অৰিজিন বুলি নাম দিয়া হয় তাৰ x স্থানাঙ্ক আৰু y স্থানাঙ্ক দুটা কি হয় সদায় 0 0 আহে যে এই অৰিজিনৰ সোঁফালে সদায় কি থাকিব x স্থানাঙ্কবোৰ পজিটিভ থাকিব লেফট সাইডে নেগেটিভ থাকিব ওয়ার উপৰৰ ফালে y স্থানাঙ্কবোৰ পজিটিভ থাকিব তলৰ ফালে নেগেটিভ থাকিব এতিয়া আমাৰ ইয়াত যি বিন্দুবোৰ দিয়া আছে x আৰু y x, 1,6 মানে x ৰ মান প্ৰথমতে সদায় x স্থানাঙ্ক বুজায় সেকেন্ডে সদায় y স্থানাঙ্ক বুজাব ইয়াত x ৰ মান 1 মানে x ৰ মান 1 মানে ক'ত আছে আমাৰ ইয়াত আছে দেন y ৰ মান কিমান 6 তাৰ মানে x ৰ মান যেতিয়া 1 হয় এইখিনি মই ইয়াত লিখি বুজাইছো আকৌ এবাৰ এটো x থাকিব ইয়াত o থাকিব ইয়াত x ড্যাশ থাকিব য'ত ড্যাশ থাকে তাৰ মানে এইবিলাক নেগেটিভ বিলাকক বুজাইছে ওকে y ড্যাশ এটা x আমাৰ এই বিন্দুটো যেটো আছে এইটো একো একোটা কি হয় একচুয়ালি এইবিলাক একো একোটা বিন্দু বুজাইছে এইবিলাক একো একোটা বিন্দু এই বিন্দুবিলাক যেতিয়া আমি ইয়াত লিখিম আৰু এটা সংযোগ কৰিম তেতিয়া আমি কি পাম এটা সৰল ৰেখা পাম আৰু সেই সৰল ৰেখাটো বেলেগ একো নহয় এই সমীকৰণটো বুজাব x ৰ মান কিমান 1 y ৰ মান 6 x ৰ মান যেতিয়া 1 হয় তাৰমানে সাপোজ ইয়াত ধৰি লৈছো আমি 1 হয় x অক্ষত 1 ললে y ৰ মান কিমান হ'ব লাগিব 6 উপৰ ফালে আমি যাম 1 2 3 4 5 6 এই বিন্দুটো কি বুজাইছে x ৰ মান 1 আৰু y ৰ মান কি বুজাইছে 6 এই বিন্দুটো আমাৰ যি আছে এই বিন্দুটোৱে কি বুজাইছে 1 6 বিন্দুটো বুজাই আছে এই বিন্দুটো নেক্সট আৰু কি আছে 2 4 2 ৰ ঘৰত গলো তেতিয়া কি আহিব y ৰ মান 4 আহিব 1 2 ইয়াত 1 2 3 4 5 6 2 হলে কি হয় 4 হয় 2 ৰ চিধাচিধি গলে আমি ইয়াত কি পালো 2,4 দেন 3, কি পালো 2 পালো x ৰ মান 3 হৈ গলে y ৰ মান কিমান হ'ব 2 আমি ইয়াত পালো এই বিন্দুবিলাক যে পালো এই বিন্দু তিনটা বা দুটা বিন্দু যি পালো 0 আৰু 8 x ৰ মান যেতিয়া 0 হ'ব y ৰ মান কিমান হ'ব 8 ওপৰত যাব তাৰমানে গতি এই বিন্দুকেইটাক যদি আমি সংযোগ কৰি দিও ই আসলে কি বুজাব এটা সৰল ৰেখা বুজাব এই সৰল ৰেখাটো বুজাব ওকে এই সৰল ৰেখাটো বুজাইছে কোনটো 2x + y = 8 এটো কি হয় এই সৰল ৰেখাটো কি বুজাইছে 2x + y = 8 এই সমীকৰণটো বুজাই আছে এইটো এটা ৰৈখিক সমীকৰণ এই ৰৈখিক সমীকৰণতে এই সৰল ৰেখাটো বুজাই আছে আৰু 0,8 আমি ইয়াত লিখিলো নহয় ইয়াত কি আহিব 8 আহিব ইয়াত y ৰ মান কি আহিব ইয়াতে 8 0,8 x ৰ মান ইয়াত 0 আছে y ৰ মান কিমান আছে 8 এই বিন্দুটো কি বুজাইছে 0,8 x আৰু y ইয়াৰ মান আমি কি পাইছিলো 1 আৰু 7 পাইছিলো 1 হলে 7 হয় 1 হলে কিমান হয় 7 হয় তাৰমানে ইয়াত আহিব কৰবা ওকে এই বিন্দুটো সাপোজ ললো ইয়াত অলপ সমান হোৱা নাই সমান যদি কৰিবলৈ যাও আমি 5 এখানে যদি আমি কৰিবলৈ যাও কি আহিব 3 4 5 6 7 8 1 6 7 8 এই ৰেখাটো কি হ'ব এনে ধৰণৰ হ'ব দুই ফালে আমি এৰো মাৰ্ক দিব লাগিব এই বিন্দুটোত কাটিছে 0 আৰু 8 এতিয়া আমি যদি এই সমীকৰণটো লিখা লও এই সমীকৰণটো কোনটো সৰল ৰেখাই বুজাব x ৰ মান কিমান 1 হলে y ৰ মান 7 হ'ব x ৰ মান 1 হলে y ৰ মান 7 এই বিন্দু ইয়াত এটা বিন্দু আছে এই বিন্দুটো দেন আৰু কি আছে 2 আৰু 6 সো 2 ললে ইয়াত কি আহিব 6 2 x ৰ মান 2 হলে কি আহিব 6 এই বিন্দুটো আছে ইয়াত এনেকুৱা এটা বিন্দু পাম ওকে 2,6 এই বিন্দু এনেকুৱা এটা থাকিব 6 ৰ চিধাচিধি আছে আৰু y ৰ মান কিমান আছে x ৰ মান 2 দেন 3 ললে 5 আহিব 3 ললে কিমান আহিব 5 আহিব
এই বিন্দুটো ইয়াত আহিব এইকেইটাক আমি যদি আকৌ জয়েন কৰো তেতিয়া আমি কি পাম 0 আৰু 8 সংযোগ কৰাকে যাব 0 আৰু 8 সংযোগ কৰাকে এনেকা যাব ওকে কাৰণ ইয়াত কি আছে x ৰ মান 0 হলে y ৰ মান কিমান হয় 8 হয় এতিয়া এই ৰেখা দুটাই যে আছে আমি যদি ইয়াত ভালকে বুজিবলৈ যাওঁ তেন্তে ৰেখাটো ইয়াত কি পাইছো আমি এই ধৰণে পাইছো এটো বুজাইছে 2x + y = 8 আৰু এটা এটা সৰলরেখা বুঝাইছে এটা বুঝাইছে x + y = 8 এই দুইটা সৰলরেখাই কোড সেট কৰিছে 0,8 কাৰণ 0,8 কি হয় ইয়াৰো সমাধান হয় সো ইয়াত 0 আৰু 8 বহাইছো 0 আৰু 8 যদি আমি বহাই চাও দুটা সমীকৰণতে দুইটা সমীকৰণৰ বামপক্ষ সোঁপক্ষ সমান হয় বা 0 আৰু 8 কি হয় ইয়াৰো সমাধান হয় সমীকৰণ 2 ৰো সমাধান হয় যে সমাধান হয় মানে কি বুঝাইছে যে এই সৰলরেখা দুটাই এই বিন্দুটোত ছেদ কৰে এটাৰ ওপৰত আনটো ছেদ কৰে আর যে বিন্দু দুটাত সরলরৈখিক এই রৈখিক সমীকরণ দুটাই কি কইছে সেট করিছে বা সরলরেখা দুটাই সেট কইছে এই দুইটা সমীকরণের কি হবে এটা সমাধান হবে হবনে তো সমাধান মানে কি তোমালোকে বুজি পালা বা এই এতিয়া আমি কি বুলি কৈছিলো দুটা সংখ্যাৰ যোগফল 8 কেনেকা হয় তাক আমি এইদৰে আমি ভিডিঅভাৱে বুজাইছিলো এইখিনি কথা বুজি লোৱাৰ পিছত আমি আৰু বিভিন্ন ধৰণৰ কথা আহি থাকিব আমি গম পাই গৈ থাকিম এইখিনি কথা আলোচনা কৰিলো তাৰ পিছত আমি এক্সাৰসাইজ এতিয়া কোৱেশ্চন নম্বৰ 1 ডিসকাস কৰিম তাৰ আগতে আৰু এটা কথা জানি লবা যে ax + by + c = 0 কি হয় এটা রৈখিক সমীকৰণৰ আদৰ্শ ৰূপ এটা রৈখিক সমীকৰণৰ আদৰ্শ रूप इंग्रजीत क्या है स्टैंडर्ड फॉर्म ऑफ ए linear इक्वेशन যিকোনো এটা ইয়াত কি লিখা থাকিব a, b not equal a, b উভয় 0 নহয় ওকে a আৰু b কি হয় উভয় 0 নহয় a আৰু b উভয় 0 নহয় বা উভয় not equal to 0 বা a² + b² not equal to 0 এইদৰে লিখা হয় a আৰু b উভয় 0 নহয় মানে a² + b² কৰিলে কি হ'ব 0 নহব ax + by + c = 0 হ'ব যদি দুটা সমীকৰণ থাকে তেতিয়াহ'লে আমি এটা a1 লিখিম b1 লিখিম নেক্সট কি আহিব a2x + b2y + c2 c1 c2 = 0 এই দুটা কি বুজাইছে দুটা সৰলৰৈখিক সমীকৰণ বা দুটা ৰৈখিক সমীকৰণ বুজাইছে আমি a1 a2 যেতিয়া এটাতকৈ বেছি সমীকৰণ ব্যৱহাৰ হয় তাতে আমি ব্যৱহাৰ কৰো নহলে আমি কি বুলি কম ax + by + c = 0 এটো হৈছে কি এটা রৈখিক সমীকৰণৰ আদৰ্শ ৰূপ যিকোনো এটা রৈখিক সমীকৰণক আমি এই ৰূপত লিখিব পাৰিম ওকে এটো সদায় মনত ৰাখিবা ইয়াত a আৰু b উভয় দুটা একেলগে 0 হ'ব নোৱাৰে এতিয়া পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন আমি দুটা চলকক রৈখিক সমীকৰণৰ জোড় বুলি কৈছিলো তাৰ মানে যদি মই লিখো 2x + y = 8 আৰু x + y = 8 এই দুটা কি লিখোৱা হয় দুটা চলকত রৈখিক সমীকৰণৰ জোড় এটো কি আছে এটা সমীকৰণৰ জোড় আছে এজোড় সমীকৰণ আছে আৰু এই সমীকৰণবোৰ কি হয় দুটা চলকৰ হয় আৰু এই সমীকৰণবোৰ রৈখিক হয় রৈখিক মানে ইয়াৰ মাত্ৰা কিমান হ'ব লাগিব 1 হ'ব লাগিব রৈখিক সমীকৰণ দুটা চলকত রৈখিক সমীকৰণৰ জোড় মানে বেলেগ একো নহয় দুটা সমীকৰণক বুজায় দুটা সমীকৰণ রৈখিক সমীকৰণ হয় ওকে আৰু ইয়াতে এই সমীকৰণবিলাকত চলক কেইটা আছে দুটা আছে এইখিনি আমি গম পালো আৰু সমীকৰণৰ সমাধান মানে কি গম পোৱা x + y = 8 x + y = 8 এই সমীকৰণটোৰ 0 আৰু 2 সমাধান হয়নে যদি সমাধান হয় তাৰ মানে 0 আৰু 2 যদি x আৰু y থাক বহাই দিও বাম পক্ষ সোঁ পক্ষ সমান হ'ব লাগিব এটো সমাধান নহয় 0 আৰু 8 সমাধান হয়নে ইয়া 0 আৰু 8 এই সমীকৰণটোৰ সমাধান হয় এইখিনি কথা আমি গম পালো আৰু আমাৰ এই যিবোৰ ওয়ার্ড প্রবলেম আছে এই ওয়ার্ড প্রবলেম বিলাকৰ পৰা কিদৰে আমি বীজগণিতীয় ৰাখি ব্যৱহাৰ বনাইছিলো এইখিনি আমি ক্লাস 7 ৰ পৰা শিকিছো 7 8 9 ত অলৰেডি শিকি আহিলো আমি এতিয়া এই যে কোৱেশ্চন 1 আছে কোৱেশ্চন 1 টোক আমি কি কৰিব লাগিব
বীজগণিত পৰিস্থিতি, এই যিটো এটা পৰিস্থিতি আছে, এই কুৱেশ্যনৰ এটা পৰিস্থিতিৰ বিষয়ে কোৱা হৈছে। যি পৰিস্থিতি আছে সেই পৰিস্থিতিটোক আমি বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব লাগিব। বীজীয়ভাৱে মানে হৈছে তাক আমি কি কৰিব লাগিব, সমীকৰণৰ আকাৰত লিখিব লাগিব, সমীকৰণৰ আকাৰত লিখিব লাগিব। আৰু জ্যামিতিকভাৱে মানে হৈছে তাক আমি লেখৰ সহায়ত লিখিব লাগিব, লেখ আঁকিব লাগিব। ওকে, তো দুইটা আমি ইয়াতে আলোচনা কৰিম। গতিকে কুৱেশ্যন 1 কি কৈছে, যি পৰিস্থিতি কৈছে এই পৰিস্থিতিটো আমি বীজীয়ভাৱে ইয়াত কিদৰে লিখো তাকে আমি চাওঁ। কুৱেশ্যন নম্বৰ 1 কৈছে, ৰহিমে জীয়েকক ক'লে, ৰহিম নামৰ মানুহজনে তেওঁৰ জীয়েকক ক'লে কি, যে 7 বছৰ আগতে মোৰ বয়স, মোৰ মানে কাক বুজাইছে, ৰহিমক বুজাইছে। ৰহিমে তেওঁৰ জীয়েকক কৈছে কি, যে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। 7 বছৰ আগত মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। অৰ্থাৎ 7 বছৰ আগত বুলি কোৱা হৈছে। ইয়াত কি বুলি কৈছে, 7 বছৰ আগৰ কথা পাতি আছে ইয়াতে, যে 7 বছৰ আগতে ৰহিমৰ যিমান বয়স আছিলে সেই বয়সটো কি হয় বুলি কৈছে, 7 বছৰ আগতে ৰহিমৰ জীয়েকৰ যিমান বয়স আছিলে সেই বয়সৰ কিমান গুণ আছিলে বুলি কৈছে, 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত, আজিৰ পৰা 3 বছৰ পিছত, তাৰমানে আজিৰ পৰা 3 বছৰ পিছত যি বয়স হ'ব, কাৰ বয়স হ'ব, ৰহিমৰ, সেই বয়স কিমান হ'ব বুলি কৈছে, পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম। এতিয়া 3 বছৰ পিছত কি হ'ব, ৰহিমৰো বয়স বাঢ়িব, ৰহিমৰ জীয়েকৰো বয়স বাঢ়িব, 3 বছৰ বাঢ়িব। 3 বছৰ পিছৰ ঘটনাটো কেনেকুৱা হ'ব, যে ৰহিমৰ বয়সটো কি হ'ব, তাৰ জীয়েকৰ যিমান বয়স হ'ব 3 বছৰ পিছত তাৰ 3 গুণ হ'ব বুলি কৈছে, বা 3 গুণ হম বুলি কৈছে। ৰহিমে কৈছে কি, কথাটো কিদৰে কৈছে, ৰহিমে তেওঁৰ জীয়েকক কৈছে যে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। তাৰমানে 7 বছৰ আগতে ৰহিমৰ জীয়েকৰ যিমান বয়স আছিল সেই বয়সৰ 7 গুণ কাৰ হয়, ৰহিমৰ বয়স হয়। অৰ্থাৎ যদি মই সাপোজ কৈ লওঁ কথাটো, যে যদি ৰহিমৰ জীয়েকৰ বয়স 7 বছৰ আগতে কিমান আছিলে, যদি তোমাৰ 3 বছৰ আছিলে, তেতিয়াহ'লে ৰহিমৰ বয়স কিমান হ'ব লাগিব, 21 বছৰ হ'ব লাগিব। 7 বছৰ আগতে যদি ৰহিমৰ জীয়েকৰ বয়স যদি 10 years আছিলে, তেন্তে ৰহিমৰ বয়স হ'ব লাগিব কিমান, 70 years, নহয় জানো? কাৰণ ইয়াত কি বুলি কৈছে, যে ৰহিমৰ বয়স কিমান আছিলে, ৰহিমৰ জীয়েকৰ বয়সৰ 7 গুণ আছিল। অৰ্থাৎ ৰহিমৰ জীয়েকৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি আছে কাৰ বয়স, ৰহিমৰ বয়স। ৰহিমৰ বয়স যি আছে এইটোৰ লগত আমি পাবৰ কাৰণে কি কৰিব লাগিব, সমান কেতিয়া হ'ব, ৰহিমৰ জীয়েকৰ বয়স, ৰহিমৰ বয়সটো সদায় কি হ'ব, জীয়েকৰ বয়সৰ সদায় ডাঙৰ হ'ব। কিন্তু দুইজনৰ বয়স কেতিয়া সমান হ'ব, জীয়েকৰ বয়সৰ লগত যেতিয়া আমি কিবা পূৰণ কৰিম তেতিয়া কি আহিব, দুজনৰ বয়সৰ সমান আহিব। ৰহিমৰ বয়সটো কি আহিব, জীয়েকৰ বয়সতকৈ সদায় ডাঙৰ, জীয়েকৰ বয়সতকৈ ৰহিমৰ বয়সটো ডাঙৰ হ'ব। কিন্তু দুইটা আমি সাপোজ সমান কৰিব লাগে। সমান কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, আমি ইয়াত কৈছে কি, যে 7 বছৰ আগতে কিমান হ'ব, জীয়েকৰ বয়স যিমান আছিলে তাৰ বয়সৰ লগত 7 গুণ যদি পূৰণ কৰি দিওঁ, সেই বয়সটো যিমান আহিব ৰহিমৰ বয়সৰ সৈতে সমান হ'ব। ৰহিমৰ বয়সটো কিমান হ'ব, 7 বছৰ আগতে জীয়েকৰ বয়স যিমান আছিলে, জীয়েকৰ বয়সৰ 7 গুণ, মানে জীয়েকৰ বয়স যিমান হ'ব তাৰ 7 গুণ কৰিলে ৰহিমৰ বয়সৰ সমান হ'ব। এতিয়া ৰহিমৰ বয়স আমি নাজানো, জীয়েকৰ বয়সো নাজানো, যিবিলাক বস্তুৰ মান নাজানো আমি, তাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম, চলক ব্যৱহাৰ কৰিম। আমি ইয়াত কি ব্যৱহাৰ কৰিব লাগিব, দুটা চলক ব্যৱহাৰ কৰিব লাগিব। এতিয়া ৰহিমৰ বয়সক বুজাবৰ কাৰণে আমি কি কৰিছে, x চলক ব্যৱহাৰ কৰিলো, আৰু আমি ৰহিমৰ জীয়েকৰ বয়স বুজাবৰ কাৰণে আমি y চলক ব্যৱহাৰ কৰিলো। এই যে এই চলক ব্যৱহাৰ কৰিলো, এই চলক বিলাকেনো কি বুজাই আছে, ৰহিমৰ বয়স আৰু জীয়েকৰ বয়স হয়, কিন্তু কেতিয়াৰ বয়স হয়, এইখিনিক আমি সদায় কি কৰি ল'ব লাগিব, বৰ্তমান বয়স বুলি ধৰি ল'ব লাগিব। ৰহিমৰ বৰ্তমান বুলি ল'ব লাগিব, বৰ্তমান ৰহিমৰ বয়স আমি কি বুলি ধৰি লৈছো, x বুলি ধৰি লৈছো। আমি চলক ব্যৱহাৰ কৰি আছো, ইয়াতে চলক ব্যৱহাৰ কৰিলে আমি বীজগণিত ৰাশি পাম। গতিকে আমি ইয়াতে জীয়েকৰ বয়সক আমি কি বুলি ধৰি লৈছো, জীয়েকৰ বয়সক আমি y। বৰ্তমান ৰহিমৰ বয়স কিমান, x, আৰু জীয়েকৰ বয়স কিমান, y। এই বয়স দুটা কি হয়, বৰ্তমান বয়স হয়। আজিৰ ডেটত, সাপোজ আজিৰ ডেটত
ৰহিমৰ বয়স x হয়, জীয়েকৰ বয়স কিমান হয় y হয়। এতিয়া ইয়াত কি বুলি কৈছে 7 বছৰ আগৰ কথা, ৰহিমৰ বৰ্তমান বয়স x হয়, কিন্তু 7 বছৰ আগত কিমান হ'ব? আজি যদি এজন মানুহৰ বয়স 27 হয়, তেন্তে 7 বছৰ আগত বুলি ক'লে 7 বছৰ আগত তেওঁৰ বয়স 7 বছৰ কম আছিল। 7 বছৰ আগতে তেওঁৰ বয়স 7 বছৰ কম আছিল, তাৰমানে তেওঁৰ বয়স আছিল 20 years। গতিকে 7 বছৰ আগত 7 বছৰ আগত ৰহিমৰ বয়স কিমান হ'ব? 7 বছৰ আগত ৰহিমৰ বয়স হ'ব x - 7। এই 7 ক'ৰ পৰা মাইনাছ হ'ল? কাৰণ 7 বছৰ আগৰ বয়স কিমান হ'ব? আজিৰ পৰা 7 বছৰ আগত তেওঁৰ 7 বছৰ কম আছিলে, আজিৰ পৰা 7 বছৰ পিছত তেওঁৰ বয়স 7 বছৰ বাঢ়ি যাব। 7 বছৰ আগত বুলি কোৱাৰ লগে লগে আমি মাইনাছ কৰিম, 3 বছৰ আগত বুলি ক'লে 3 মাইনাছ কৰিম, 5 বছৰ আগত বুলি ক'লে 5 মাইনাছ কৰিম। আগত বুলি ক'লে কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। আৰু পিছত যদি কোৱাহেঁতেন, যদি পিছত বুলি কয় তেন্তে আমি কি কৰিম? যোগ কৰিম। 7 বছৰ পিছত তেন্তে x + 7, তাৰমানে আজিৰ যিটো বয়স আছে এই বয়সটো ইয়াত আছে, এইটো হৈছে x আৰু এইটো y। আগত বুলি ক'লে এইটো মাইনাছ হৈ যাব আৰু পিছত বুলি ক'লে এইটো বাঢ়ি যাব, মানে বয়সবিলাক কি হ'ব? আমাৰ আজিৰ বয়সতকৈ 10 বছৰ আগত বুলি ক'লে কি হ'ব? বয়সটো কমিব, কাৰণ বয়স কম আছিলে। নেক্সট 5 বছৰ পিছত কি হ'ব? তেওঁৰ বয়স 5 বছৰ বাঢ়ি যাব, কাৰ পৰা? বৰ্তমান বয়সৰ পৰা। যি প্লাছ মাইনাছ হ'ব এইটো কাৰ পৰা হ'ব? বৰ্তমান বয়সৰ লগত হ'ব। সদায় বৰ্তমান বয়সৰ লগত আমি প্লাছ বা মাইনাছ কৰিব লাগিব। আজিৰ বৰ্তমান বয়সৰ পৰা 5 বছৰ আগত বুলি ক'লে বৰ্তমান বয়স যদি x হয়, তেন্তে x ৰ পৰা 5 মাইনাছ কৰিম। 5 বছৰ পিছত বুলি ক'লে বৰ্তমান বয়সৰ লগত 5 বছৰ সদায় যোগ কৰিব লাগিব। এইখিনি কথা কিন্তু মনত ৰাখিবা, যি প্লাছ মাইনাছ হ'ব এইখিনি কি হ'ব? সদায় বৰ্তমান বয়সৰ লগত হ'ব। আমি বৰ্তমান বয়সটো যিহেতু x বুলি ধৰি লৈছো, গতিকে 7 বছৰ আগতে ৰহিমৰ বয়স কিমান হ'ব? x - 7 আৰু জীয়েকৰ বয়স হ'ব y - 7। যদি আমি 7 বছৰ পিছত বুলি কওঁ তেন্তে ৰহিমৰ বয়স হ'ব x + 7 আৰু জীয়েকৰ বয়স হ'ব y + 7। এইটো 7 বছৰ পিছত, আজিৰ পৰা 7 বছৰ পিছত। কিন্তু আমাৰ ইয়াত কুৱেশ্যনত কৈছে কি 3 বছৰ পিছত। 3 বছৰ পিছত বুলি ক'লে ইয়াত কি হ'ব? x + 3 আহিব আৰু y + কি আহিব? 3। 3 বছৰ আগত কি আহিব? 3 বছৰ পিছত জীয়েকৰ বয়স হ'বগৈ y + 3। কেতিয়া? আজিৰ পৰা 3 বছৰ পিছত। আজিৰ পৰা 3 বছৰ পিছত গৈ ৰহিমৰ বয়স হ'ব কিমান? x + 3, কাৰণ আজিৰ বৰ্তমান বয়স ৰহিমৰ কিমান? x। 3 বছৰ পিছত গৈ 3 বছৰ বয়স বাঢ়ি যাব। ঠিক তেনেকৈ জীয়েকৰো 3 বছৰ বাঢ়িব। 7 বছৰ আগতে জীয়েকৰ বয়সো 7 বছৰ কম আছিলে, ৰহিমৰ বয়সো 7 বছৰ কম আছিলে। ওকে, তো এইখিনি গম পালো কি যে বয়স যেতিয়া কম বেছি হ'ব তেতিয়া আমি বৰ্তমান বয়সৰ লগত সদায় যোগ বিয়োগ কৰিব লাগিব। এইখিনি কথা গম পালো। এতিয়া এই কণ্ডিশ্যন দুটাটো আমি যদি চাওঁ ভালকে, তেন্তে ইয়াত কুৱেশ্যনটো কি বুলি কৈছে এইখিনি আমি গম ললো। 7 বছৰ, এইটো 7 years কি হয়? 7 বছৰ আগত, এইটো 3 বছৰ পিছত। ৰহিমৰ বয়স কিমান? x + 7 আৰু 7 বছৰ আগতে y - 7 কাৰ আছে? জীয়েকৰ বয়স আছিল। জীয়েকৰ বৰ্তমান বয়সতকৈ 7 মাইনাছ কৰি দিলো, গতিকে আমি 7 বছৰ আগত জীয়েকৰ বয়স পালো। ইয়াত 7 বছৰ আগত কি বুলি কৈছে? মোৰ বয়স মানে ৰহিমৰ বয়স যিমান আছিলে তাৰ জীয়েকৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল বুলি কৈছে। তাৰমানে ইয়াত কি বুলি কৈছে যে ৰহিমৰ জীয়েকৰ বয়স 7 বছৰ আগতে যিমান আছিলে তাৰ লগত যদি আমি 7 ইনটু কৰি দিওঁ, যিমান বয়সটো আহিব সেই বয়সটো কি হয় বুলি কৈছে? 7 বছৰ আগত ৰহিমৰ বয়সৰ কি হয়? সমান হয় বুলি কৈছে। তাৰমানে আমি কি লিখি দিম? x - 7 = কি হৈ যাব বোলে? 7 × y - 7 হ'ব। কথাটো ধৰিব পাৰিছা নে? কিয় কৰিলো আমি যেতিয়া ৰহিমৰ জীয়েকৰ বয়সৰ লগত 7 বছৰ আগত যি বয়স আছিলে তাৰ লগত যদি আমি 7 ইনটু কৰি দিওঁ, কিয় 7 ইনটু কৰিলো? কাৰণ ইয়াত কৈছে যে ৰহিমৰ বয়স তেতিয়া কি আছিলে? তাৰ জীয়েকৰ 7 বছৰ আগৰ বয়সৰ 7 গুণ আছিলে। ৰহিমৰ জীয়েকৰ বয়স 7 বছৰ আগত আমি জানো y - 7 হয়। y - 7 ৰ লগত যদি আমি 7 পূৰণ কৰি দিওঁ, 7 গুণ মানে 7 পূৰণ কৰিলো, তেতিয়া কিমান হ'ব? যিমান আমাৰ হ'ব এই বয়সটো কি হ'ব বুলি কৈছে? ৰহিমৰ বয়সৰ সমান হ'ব। ৰহিমৰ বয়সটো 7 বছৰ আগত কিমান আছিলে? জীয়েকৰ 7 বছৰ আগৰ বয়সৰ 7 গুণ আছিলে। তেতিয়াহ'লে আমাৰ মতেতো ৰহিমৰ বয়স কিমান হয়? x - 7। ৰহিমৰ বয়স 7 বছৰ আগতে x - 7 হ'ব লাগে, কাৰণ ৰহিমৰ বৰ্তমান বয়স x, কিন্তু 7 বছৰ আগতে ৰহিমৰ বয়স কিমান হ'ব লাগিব? x - 7 হ'ব লাগিব। কিন্তু কুৱেশ্যনটোত কি বুলি কৈছে যে 7 বছৰ আগতে জীয়েকৰ বয়সৰ 7 গুণ যিমান হ'ব ৰহিমৰ বয়স সিমানেই হ'ব। তাৰমানে x - 7 আৰু এই 7 × y - 7 দুটাটো কি হয়? সমান হয়। কাৰণ এজন মানুহৰ বয়স বেলেগ বেলেগ হ'ব নোৱাৰে। যদি আজি মোৰ 20 বছৰ হয় বা 25 বছৰ হয়, তাৰমানে
মোৰ বয়স 20 বছৰে হয় বা 25 বছৰে হয় দুটা হ'ব নোৱাৰে এজন মানুহৰ মাত্ৰ এটাহে বয়স থাকিব পাৰে এতে পাৰ্টিকুলাৰ টাইম গতিকে আমাৰ মতে ইয়াত কি কৈছে যে 7 বছৰ আগতে x - 7 আছিল জিয়েকৰ বয়সৰ 7 গুণ আছিল 7 * y - 7 যেহেতু মানুহজন একে হয় ৰহিমেই হয় গতিকে ৰহিমৰ বয়সটো বেলেগ বেলেগ হ'ব নোৱাৰে একেই হ'ব লাগিব 7 বছৰ আগত যদি তেওঁৰ বয়স 49 ইয়াৰ্স আছিল তাৰ মানে তেওঁৰ বয়স এই 7 * y - 7 কৰিলেও 49 হ'ব লাগিব অৰ্থাৎ x - 7 আৰু এই দুটাৰ কি হয় সমান হয় ওকে আকৌ ইয়াত কি বুলি কৈছে 3 বছৰ পিছত ৰহিমৰ জীয়েক যিমান হ'ব সেই তাৰ বয়সৰ কিমান হ'ব বুলি কৈছে 3 গুণ হ'ব অৰ্থাৎ আমি যদি ৰহিমৰ জীয়েকৰ বয়স 3 বছৰ পিছত যিমান হ'ব তাৰ লগত যদি 3 ইনটু কৰি দিও যিমান হ'ব সেই বয়সটো ৰহিমৰ 3 বছৰ পিছৰ লগত সমান হ'ব অৰ্থাৎ x + 3 ইকুৱেল টু কি হ'ব লাগিব 3 * y + 3 লগত সমান হ'ব এতিয়া এই সমীকৰণটো যদি আমি ভালকে লিখো তেন্তে আমি কি পালো দুটা আমি পাইছো ইয়াত আমি দুটা কথা পালো কি যে x - 7 ইকুৱেল টু কিমান হয় বুলি কৈছে 7 * y - 7 7 * y - 7 আৰু কি পাইছো আমি আৰু x + 3 ইয়াৰ বয়সটো কিমান হ'ব y + 3 লগত সমান হ'ব এতিয়া এই দুটাক আমি যদি ভালকে লিখো তেন্তে কি হ'ব আদৰ্শ ৰূপ বুলি কওঁতে আমি কি পাইছিলো ax + by + c = 0 সোঁফালে সদায় আমি কি কৰিব লাগিব 0 লিখিব লাগিব আৰু যিমান আছে সদায় আমি বাওঁফালে লিখিব লাগিব ইয়াত সোঁফালে ইকুৱেল চিহ্ন সোঁফালে শূন্য নাই গতিকে আমি এইখিনি লৈ আনিম x - 7 আছে ইকুৱেল টু 7 ইনটু হৈ আছে 7 ইয়াৰ লগত পূৰণ হ'ব 7y আহিব প্লাস ইনটু মাইনাস মাইনাস 7 ইনটু 7 কি আহিব 49 এটা আমাৰ সোঁফালে কিমান হ'ব লাগে 0 দি x - 7 এই 7y টো যেতিয়া আমি সোঁফালৰ পৰা বাওঁফাললৈ আনি এটো সিম্বল বিলাক কি হৈ যাব মাইনাস হৈ যাব সাইন বিলাক চেঞ্জ হ'ব -49 আছে বাওঁফালে আহিলে কি হৈ যাব +49 হ'ব ইকুৱেল টু কি হৈ গ'ল সোঁফালে 0 সোঁফালত যিমান আছিল গোটেইখিনি আমি বাওঁফাললৈ ট্ৰান্সফাৰ কৰিলো ফলত আমাৰ সোঁফালে কি থাকিলে একো নাই মানে 0 থাকিলে দেখি পাইছানে এখিনি yes এটা আমি ইয়াৰ পৰা কি পালো x - 7y প্লাস 42 ইকুৱেল টু কি হল 0 এইটো এটা আমাৰ কি হল সমীকৰণ হল ইয়াত -7 আছিল 49 আছে 49 - 7 42 হ'ব আৰু x - 7y আহিব এই কথাটো যে আছিল যে 7 বছৰ আগতে মোৰ বয়স মানে ৰহিমৰ বয়স তাইৰ জীয়েকৰ বয়সৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল এই কথাটোক আমি কি দৰে লিখিব পাৰো এই দৰে লিখিব পাৰো যে x - 7y + 42 = কি হ'ব 0 এই কথাটোৱে বেলেগ একো বুজোৱা নাই এই কথাটো বুজাইছে এই কথাখিনিকে আমি এতিয়া কি কৰিলো এই বিজীয়ভাৱে প্ৰকাশ কৰিলো সেকেন্ডটো যদি আমি একে নিচিনাই কৰো x + 3 আছে ইয়াতে কি আহিব 3y + কি আহিব 9 3y + 9 আমি আকৌ যদি গোটেইখিনি যদি আমি বাওঁফালে লৈ আনো তেতিয়া আমি কি পাম -3y হৈ যাব +9 আছে বাওঁফালে আহিলে কি হৈ যাব -9 হৈ যাব ইকুৱেল টু কি হ'ব একো নাই মানে সোঁফালে 0 আছে মানে আমি কি পাম x + 3y সরি x - 3y x - 3y = -6 = 0 এই যে সমীকৰণ পাইছো এইখিনি তোমালোকে ক'ব পাৰা স্যার -6 টো এফালে লিখা নাই কিয় কাৰণ এটা সমীকৰণৰ আদৰ্শ ৰূপ হৈছে কি ax + by + c = 0 সদায় সমীকৰণৰ সোঁফালে 0 ৰাখিব লাগিব তেতিয়া এটো কি হয় আদৰ্শ ৰূপত থকা বুলি আমি কওঁ তো x - 3y -6 = 0 এইটোৱে কি বুজাইছে এই যে সেকেন্ড কথাটো আছিল সেকেন্ড হাবিটো যে আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম এই কথাটোক আমি এই সমীকৰণটোৰ দ্বাৰা বুজাইছো আৰু প্ৰথম সমীকৰণটোৰ পৰা আমি কি বুজালো প্ৰথম বাক্যটো বুজাইছো যে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল এই কথাখিনিক আমি এই দুটা সমীকৰণৰ দ্বাৰা কি কৰিব পাৰিম x - 3y - 6 = 0 এই দুটা কথা এই কথাখিনিক আমি এই দুটা বীজগণিত ৰাখি যাক আমি দুটা সৰলৰৈখিক সমীকৰণ বুলি কৈছো এই ৰৈখিক সমীকৰণ দুটাৰে বুজাব পাৰো হবনে তো এইখিনি আমি ইয়াত লিখাৰ আগত আমি এইখিনি লিখিব লাগিব আমি যে লিখিলো যে x মানে কি হয় y মানে কি হয় এইখিনি লিখি ল'ব লাগিব ওকে ইয়াত আমি কেনেকৈ লিখিম এইদৰে লিখিম ধৰা হল ইয়াত কি কৈছে ৰহিম আছে আৰু ৰহিমৰ জীয়েক আছে দুজন আছে মানুহ ৰহিমৰ আমি সদায় ইয়াত বৰ্তমান বয়সটো ধৰি ল'ব লাগিব ৰহিমৰ বৰ্তমান
বয়স মান x বছর ওকে রহিমৰ জীয়েকৰ বৰ্তমান বয়স মান y বছৰ প্ৰশ্নমতে আমাক যি কয় সেইখিনিকে আমি ইয়াত লিখিম 7 বছৰৰ আগত বুলি কোৱাৰ লগে লগে আমি বৰ্তমান বয়সৰ পৰা 7 মাইনাস কৰিম তোমালোকে কোৱেশ্চন দিব পাৰা স্যাৰ x 7 কিয় কৰিলে ইয়াত কৈছে কি 7 বছৰ আগৰ বৰ্তমান বয়স কিমান x 7 বছৰ আগত কিমান হ'ব আজি যিমান বয়স হ'ব তাৰ পৰা 7 বিয়োগ হ'ব কাৰণ 7 বছৰ আগতে তেওঁৰ বয়স 7 বছৰ কম আছিল আজিৰ পৰা 3 বছৰ পিছত তেওঁৰ বয়স 3 বছৰ বাঢ়িব 7 বছৰ আগতে তেওঁৰ বয়স 7 বছৰ কম আছিল গতিকে বৰ্তমান যিমান বয়স হ'ব সদায় বৰ্তমান বয়সৰ পৰা যোগ বিয়োগ হ'ব 7 বছৰ আগতে তাৰ বয়স কিমান আছিল সেই বয়সটো কাৰ সমান আছিল জীয়েকৰ বয়স বৰ্তমান কিমান y 7 বছৰ আগত কিমান হ'ব y 7 এই y 7 বয়সটো হৈছে জীয়েকৰ 7 বছৰ আগৰ বয়স তাৰ কিমান হয় বোলে 7 গুণ এতিয়া এই দুটাটো কি হ'ব ৰহিমৰ বয়সৰ লগত সমান হ'ব কাৰণ একেজন মানুহৰে বয়স দুটা হ'ব নোৱাৰে 7 বছৰ আগতে ৰহিমৰ বয়স আমাৰ জানো x 7 হয় কিন্তু যেহেতু কৈ দিছে যে তার জীয়েকৰ বয়সৰ 7 গুণ হয় তাৰমানে তাই জীয়েকৰ বয়স 7 বছৰ আগতে আছিল y 7 তাৰ 7 গুণ পূৰণ কৰিলে দুটাই বয়স কি হ'ব সমান হ'ব এইটো আমি সমাধান কৰিলে কি পাম x 7 7y 49 this imply x 7 আমি এইটো বাওফালে লৈ আনিলে কি হ'ব সমানচিনৰ বাওফালে বা সমানচিনৰ সোঁফালে ল'লে আটাই চিনবোৰ সলনি হৈ যায় নেগেটিভ হলে পজিটিভ হলে নেগেটিভ -7y হ'ব -49 টো এফালে আহিলে কি যাব +49 হ'ব সোঁফালে যি আছিল আমি সব আটাইবোৰ কি কৰিলো পদকে লৈ আনিলো বাওফালে 7y আছিল 7y লৈ আনিলো 49 আছিল লৈ আনিলো সোঁফালে একো নাই মানে কি আছে 0 তাৰমানে x মাইনাস কি থাকিলে 7y +49 -7 দুইটা আছে +7 -49 দুইটা সংখ্যাৰ লগত বেলেগ চিন থাকিলে কি হয় ডাঙৰটো পৰা সৰুটো সদায় বিয়োগ কৰিব লাগে 49 - 7 কি আহিব 42 আৰু ডাঙৰটোৰ আগত যি চিন আছে এইটোৱে বহিব ডাঙৰটোৰ আগত কি আছে প্লাস আছে ইয়াত আছে কি মাইনাস গতিকে ডাঙৰটোৰ আগত প্লাস আছে প্লাস বহিব +42 ইকুৱেল টু কি হয় 0 দেখি পাইছানে এখিনি আৰু 3 বছৰ পিছত বৰ্তমান ৰহিমৰ বয়স হ'ল x 3 বছৰ পিছত তাৰ বয়স কিমান হ'ব x + 3 সেই বয়সটো কাৰ লগত সমান হ'ব বুলি কৈছে 3 বছৰ পিছত যি ৰহিমৰ জীয়েকৰ বয়স হ'ব ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স হৈছে y 3 বছৰ পিছত তাৰ বয়স কি হ'ব তাইৰ বয়স 3 বছৰ বাঢ়ি যাব সেই যি বয়স হ'ব সেই বয়সত 3 গুণ কি হ'ব ৰহিমৰ বয়সৰ সমান হ'ব অৰ্থাৎ কি আহিব x + 3 = কি আহিব 3y 3 * y 3y +++ 3 * 3 কি হ'ব 9 x + 3 মাইনাস কৰি দিম আমি সোঁফালে লৈ আনিম কি হ'ব মাইনাস হৈ যাব 3y + y টো এফালে আহিলে -9 সোঁফালে একো নাই মানে কি আছে 0 একো নাই মানে কি আছে 0 অৰ্থাৎ x - 3y মাইনাস কি আহিব -9 + 3 কি আহিব -6 = 0 এইটো হৈছে সমীকৰণ 1 আৰু এইটো হৈছে সমীকৰণ 2 এটা আমাৰ ইয়াত কি কৰিব এই পৰিস্থিতিটো বিজয়ভাৱে বুজোৱা হ'ল উক্ত পৰিস্থিতিটো x - 7y + 42 = 0 আৰু x - 3y -6 = 0 এই দুটা সমীকৰণেৰে প্ৰদৰ্শন কৰিব পাৰি এইদৰে প্ৰদৰ্শন কৰিব পাৰি এইদৰে লিখিবা
এইখিনি কৰাৰ পিছত এইটো লিখা যে উক্ত পৰিস্থিতিটোক x - 7y + 42 = 0 আৰু x - 3y - 6 = 0 এই দুটা ৰৈখিক সমীকৰণেৰে প্ৰদৰ্শন কৰিব পাৰি। ওকে, য'ত লিখি দিব পাৰি য'ত ইয়াৰ তলত পাৰি ইয়াত লিখি দিওঁ, য'ত ইয়াত লিখি দিওঁ, য'তৰ পিছত যি আছে এইখিনি মই ইয়াত লিখিছোঁ, য'ত x আৰু y, য'ত x আৰু y ক্ৰমে ৰহিম আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স। ইয়াত আমি লিখি দিছিলো যে x আৰু y মানে কি হয়, ৰহিমৰ বৰ্তমান বয়স আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স y বছৰ। ইয়াতে যে আমি লিখিলো যে x - 7y + 42 = 0, ইয়াত যে x আৰু y ব্যৱহাৰ হৈছে সেই x y নো কি বুজাইছে তাকে আমি ইয়াত লিখি দিছো। তোমালোকে শেষত কিন্তু এই শাৰীটো লিখিবলৈ নাপাহৰিবা যে উক্ত পৰিস্থিতিটোক x - 7y + 42 = 0 আৰু x - 3y - 6 = 0 এই দুটা ৰৈখিক সমীকৰণে প্ৰদৰ্শন কৰিব পাৰি য'ত x আৰু y ক্ৰমে ৰহিম আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স। এই য'তৰ পিছত এই কথাখিনি লিখি দিবা। ওকে, এইখিনি আমাৰ প্ৰথম কুৱেশ্যনটোৰ আছিলে। এতিয়া আকৌ ইয়াত আমি কি কৰিলো, মাত্ৰ বিজীয়ভাৱে বুজাইছো। ওকে, পৰিস্থিতিটো বুজাব পাৰি, প্ৰদৰ্শন কৰিব পাৰিম। এই দুটা ৰৈখিক সমীকৰণে প্ৰদৰ্শন কৰা মানে হৈছে এইটো বিজীয়ভাৱে প্ৰদৰ্শন কৰা। এতিয়া এই যিটো আছে এইখিনিক আমি কি কৰিব লাগিব, এতিয়া এইখিনিক আমি এতিয়া গ্ৰাফিকেলি বা জ্যামিতিক ভাৱে লেখৰ দ্বাৰা আমি বুজাব লাগিব। ওকে, আমি লেখৰ দ্বাৰা কেনেকৈ বুজাম, আমি লেখৰ দ্বাৰা বুজাম এনেকুৱা, আমি এটা গ্ৰাফ পেপাৰত এনেকুৱা আঁকি ল'ব লাগিব। এইটো O লিখি লম, এইটো x, এইটো x ডেশ, এইটো y, এইটো y ডেশ। ওকে, এই যে দুটা সমীকৰণ আছে আমি সমীকৰণ দুটা লিখি লওঁ। কি আছে সমীকৰণ দুটাটো, x - 7y, x - 7y + 42 = 0 আৰু এটা আছে x - 3y - 6 = 0। এতিয়া দুটা আমি কি কৰিম, এই যে ৰেখাটো আছে এই ৰেখাটো আমি এটা সমাধান ওলাব লাগিব। তোমালোকে জানা এতিয়া সমাধান মানে কি হয়, যে x আৰু y এনেকুৱা মান লিখিব লাগিব যাতে সোঁফালৰ সৈতে সমান হয়। এতিয়া ইয়াত x ৰ মান যদি আমি 0 লিখি দিওঁ আৰু y ৰ মান যদি 6 লিখি দিওঁ তেন্তে কি হ'ব, x = 0 + 7 × 6 42 + 42 এতিয়া কি আহিব, = 0 আহিবনে, 7 × 6 = 42 - 42 + 42 কেনসেল যাব, = 0 আহিব। অৰ্থাৎ এই সমীকৰণটো এটা সমাধান আমি কি পালো, 0 6, নহয় জানো, যে x ৰ মান কি আহিব 0 আহিব, তেতিয়া y ৰ মান কি আহিব লাগিব, y ৰ মান 6 আহিব লাগিব। তেতিয়াহ'লে কি হ'ব, এই সমীকৰণটো স্যাটিসফাই হ'ব, মানে এই সমীকৰণটোৰ এটা সমাধান হয়। বা আমি কি কৰিব পাৰো, আমি আৰু এইদৰে লিখিব পাৰো, x = আমি কি লিখিব পাৰো 7y - 42, এটা আমি ইয়াত কি লিখিব পাৰো, y ৰ মান যদি আমি 1 লিখি দিওঁ বা y ৰ মান আমি 4 লিখি দিলো, y ৰ মান যদি 4 হয় 28 42 পৰা মাইনাস হলে x ৰ মান আহিব -28 কৰিলে 12 - 4 -14, আমি x ৰ মান y ৰ মানটো বহাই দিছে 7, y ৰ মানটো কি বহাই দিলো 0 6 হৈ গ'ল। y ৰ মান যিকোনো এটা বহাব পাৰো, y ৰ মান অলৰেডি 6 বহালো, সো ইয়াত আমি বহালো 7 বহালো। আমি যদি x ৰ মান 7 বহাও, 7 × 7 - 42, তেন্তে x ৰ মান কি আহিব 49 - 42 7, তাহলে 7 7 টো ইয়াৰ কি হয়, এটা 7 7 টো কি হয়, ইয়াৰ এটা সমাধান হয়। 7 7 ইয়াৰ কি হয়, এটা সমাধান হয়। আমি এই অসংখ্য এটা এটা ৰৈখিক সমীকৰণৰ অসংখ্য সংখ্যক সমাধান থাকে, আমি তাৰে মাত্ৰ দুটা লিখিলো, 0 6 আৰু 7 7 লিখিলো। 0 6 x ৰ মান 0, y ৰ মান 6, ইয়াত আছে x ৰ মান 0, y ৰ মান 6 মানে ওপৰৰ ফালে যাব, সে 1 2 3 4 5 6, এই মানটো 6, এই পয়েন্টটো বুজাইছে, এই পয়েন্টটো কি বুজাইছে 0,6। দেন আৰু কি আছে 7 7, x ৰ মান 7, y ৰ মান 7, 1 2 3 4 5 6 7, y ৰ মান 7,
এইদৰে আমি গ'লে কি পাম ইয়াৰ পৰা আমি এইদৰে যাম আৰু ইয়াৰ পৰা এইদৰে আহিম তেতিয়া এই পইণ্টটো পালো এই দুটা পইণ্ট পালো 7 7 এই দুটাক যদি আমি কানেক্ট কৰি দিও এই দুটা বিন্দুৰ মাজেদি যাব লাগিব এই দুটা বিন্দুৰ মাজেদি যাব লাগিব তেতিয়া আমি কি পাম এই ৰেখাটো পালো ওকে ইয়াৰ এটা কি বুজাইছে x - 7y + 42 = 0 আৰু ইয়াৰ সমাধান কিমান আহিব x ৰ মান 0 হৈ গ'ল তেন্তে y ৰ মান -1 আহি -1 দিলে এটো কি -2 দিলে কি হৈ যাব এখিনি 0 হ'ব ওকে তোমালোকে এটো কি কৰিব পাৰা x = কি লিখিব পাৰা 3y + 6 y ৰ মান 1 বহাই দিয়া y ৰ মান 1 বহালে কিমান আহিব 3 * 1 3 3 + 6 9 তাহলে y ৰ মান যেতিয়া 1 বহাই দিম y ৰ মান যেতিয়া আমি 1 বহাই দিম এটা আমি গ্ৰাফত এনেকৈ বুজাই ল'ব পাৰো এখিনি তোমালোকে ক্লাস 9 ত ঠিকই আইছা এটো x এটো y তো y ৰ মান আমি ইয়াত কি লিখিম 1 y ৰ মান 1 লিখিলে x ৰ মান কি আহিব 3 * 1 3 3 + 6 9 y ৰ মান আমি যদি -1 লিখি দিও -1 লিখি দিলে ইয়াত কি আহিব -3 + 6 ইয়াত কি আহিব 3 এই দুটা বিন্দুটো আমি ইয়াতে লিখিম এতিয়া এই কি পালো আমি এই দুটা পালো ইয়াতে আমি লিখি দিব পাৰো এনেকৈ x y x ৰ মান 0 হলে y ৰ মান 6 আহিব ওকে আৰু এটো আমি কি পাইছো 7 7 পাইছো এই দুটা বিন্দু পালো ইয়াৰ কাৰণে এটো পালো 9 ৰ কাৰণে 1 x ৰ মান 9 হলে x ৰ মান 9 ইয়াত আছে 7 8 9 তেতিয়া y ৰ মান কিমান হ'ব লাগিব 1 হ'ব লাগিব এই বিন্দুটো পাইছো এই বিন্দুটো কিমান হয় x ৰ মান 9 হয় y ৰ মান কিমান হয় 1 হয় আকৌ x ৰ মান 3 হলে x ৰ মান কিমান 1 2 3 তেতিয়া y ৰ মান কিমান হয় -1 তলৰ ফালে আহিব ইয়াত এই বিন্দুটো x ৰ মান কিমান -3 x ৰ মান 3 পজিটিভ হৈ যাব 1 2 3 এখিনি তোমালোকে জানা মই জাস্ট বুজাই আছো x ৰ মান 3 হ'ব y ৰ মান -1 এই বিন্দুটো আহিব এই বিন্দুটো কি হয় 3, -1 এই দুটা বিন্দুৰ যদি আমি সংযোগ কৰি দিও তেতিয়া কি পাম আমি যি হৰলেখা পাইছো এই হৰলেখাতে কি বুজাইছে x - 3y - 6 = 0 এই দুটা হৈছে যন্ত্ৰৰ জ্যামিতিক প্ৰদৰ্শন ওকে এই প্ৰদৰ্শনটোৰ পৰা তোমালোকে এই কথাই যি আসলে এই পৰিস্থিতিটো আমি এই দৰে জ্যামিতিকভাৱে লিখিব পাৰো এই বিন্দুকেইটা তোমালোকে কেৱল গ্ৰাফত লিখি স্কেলাৰে জয়েন কৰি দিবা ওকে ইয়াত বিন্দু দুটা কি কি আছে আমি ইয়াত লিখি লব পাৰো তোমালোকে a বিন্দু লিখি লব পাৰা এই বিন্দুটো b 7, 7 ইয়াত এটো p বিন্দু লিখিলো এইটো q বিন্দু লিখিলো এইটো ওকে p q এটো a এটো b a বিন্দুটো স্থানাঙ্ক কিমান 0 6 b হল 7 7 p 9 1 q 3 - 1 এই বিন্দু কেটা আছে এইখিনি আমি যদি গ্ৰাফত লিখি দিও এটো হৈছে তাৰ জ্যামিতিক প্ৰদৰ্শন আৰু আমি সমীকৰণৰে যে লিখিলো এই দুটা সমীকৰণ লিখাটো ইয়াক কোৱা হয় বিজীয়ভাৱে প্ৰদৰ্শন আশা কৰিছো তোমালোকে এইখিনি কোৱেশ্চন বুজি পাইছা এই ভিডিওটো যথেষ্ট দীঘলীয়া হ'ল কাৰণ আমি ইয়াতে এই যিখিনি কথা আলোচনা কৰিবলগীয়া আছিল এইখিনি আলোচনা কৰিলো ইয়াৰ পিছত আমি বাকিখিনি কোৱেশ্চন কৰিবলৈ সক্ষম হ'ম হবনে বাৰু আজি ইয়াতে সামৰণি মাৰিলো নেক্সট আমি কোৱেশ্চন নম্বৰ 2 ডিসকাস কৰিম ওকে থ্যাংক ইউ